নমস্কাৰ মই বন্দিতা আৰু আপুনি চাই আছে DY365 ডিজিটেল ৰেচন কাৰ্ড থাকিলে আপোনাক বেলেগ প্ৰমাণ পত্ৰ নালাগে ৰেচন কাৰ্ডৰ জৰিয়তে যদি আপুনি চাউল লাভ কৰিছিলে পূৰ্বতে কিন্তু এতিয়াৰ পৰা লাভ কৰিব চাউল চেনি আৰু দাইলো আপুনি লগতে লাভ কৰিব বুলি জানিব পৰা গৈছে গতিকে বিভিন্ন কামৰ বাবে ৰেচন কাৰ্ডখন আপোনাৰ বাবে হ'ব এতিয়াৰ পৰা প্ৰমাণ পত্ৰ এই মুহূৰ্ততে গুৰুত্বপূৰ্ণ খবৰ জনাইছে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ চাউলৰ উপৰি ৰেচন কাৰ্ডত লাভ কৰিব দাইল আৰু চেনি আৰু সুলভ মূল্যত চৰকাৰে দাইল আৰু চেনি প্ৰদানৰ যোজা চলোৱা পৰিলক্ষিত হয় ৰেচন কাৰ্ডেই এতিয়াৰে পৰা হ'ব বিভিন্ন কামৰ বাবে প্ৰমাণ পত্ৰ আৰু ৰেচন কাৰ্ড থাকিলে নালাগে গাঁওবুঢ়া মৌজাদাৰৰ প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড থাকিলে পাব বিনামূলীয়া চিকিৎসা পকী ঘৰ আৰু ৰন্ধন গেছ কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও হ'ব ৰেচন কাৰ্ড প্ৰমাণ পত্ৰ গাঁওবুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নহলেও লাভ কৰিব অৰুণোদয় পাবলৈ প্ৰমাণ পত্ৰ হিচাপে কাম কৰিব ৰেচন কাৰ্ডে চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড হ'ব উপযুক্ত প্ৰমাণ পত্ৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ অৰুণোদয় ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ ঘোষণা কৰিছে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুহূৰ্তত জৰুৰী খবৰ আহি পৰিছে পূৰ্বতে যদি আপুনি ৰেচন কাৰ্ডৰ পৰা চাউল লাভ কৰিছিলে তেন্তে এতিয়াৰে পৰা দাইল আৰু চেনি লাভ কৰিব তাৰ লগতে বিভিন্ন কামৰ বাবে আপোনাৰ ৰেচন কাৰ্ডখন এতিয়াৰে পৰা হ'ব প্ৰমাণ পত্ৰ ৰেচন কাৰ্ড থাকিলে পাব বিনামূলীয়া চিকিৎসা পকী ঘৰ আৰু ৰন্ধন গেছ কলেজত বিনামূলীয়া নামভৰ্তিৰ বাবেও আপুনি ৰেচন কাৰ্ড প্ৰমাণ পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব গাঁৱৰ বুঢ়া মৌজাদাৰৰ আয়ৰ প্ৰমাণ পত্ৰ নহলেও লাভ কৰিব অৰুণোদয় পাবলৈ প্ৰমাণ পত্ৰ হিচাপে কাম কৰিব ৰেচন কাৰ্ডে চৰকাৰী সুবিধা পাবলৈ ৰেচন কাৰ্ড হ'ব উপযুক্ত প্ৰমাণ পত্ৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ অৰুণোদয় ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ডাঙৰ ঘোষণা কৰিছে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে চাউলৰ উপৰিও ৰেচন কাৰ্ডত দাইল আৰু চেনি এতিয়াৰে পৰা লাভ কৰিব তাৰ লগতে বিভিন্ন কামৰ বাবে ৰেচন কাৰ্ডখন আপোনাৰ বাবে হ'ব এতিয়াৰে পৰা প্ৰমাণ পত্ৰ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছো আগতে ৰেচন কাৰ্ডত অকল আমি চাউল পাইছিলো কিন্তু এতিয়া আমি ৰেচন কাৰ্ডত অৰুণোদয় পালো আৰু আমি ৰেচন কাৰ্ডখন দেখুৱালেই আমি মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া আমাৰ পৰিয়ালটোৱে বছৰি চিকিৎসা পাব পাৰিব ইয়াৰ পিছত ৰেচন কাৰ্ডখনৰ লাভ কি আমি সকলো কথাতে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগে মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগে কিন্তু ৰেচন কাৰ্ডখন হাতত থকা মানে এইটো প্ৰমাণ হয় যে মোৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম এতিয়া বহুত মানুহে অৰুণোদয়ৰ বাবেও গাঁওবুঢ়াৰ চাৰ্টিফিকেট বিচাৰি আছে মই আপোনালোকক এটাই কথা কৈছো যে অৰুণোদয়ৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰৰ কোনো চাৰ্টিফিকেট নালাগে মাত্ৰ ৰেচন কাৰ্ডখন দেখুৱালেই হ'ব কোনোবা জাগাত চাৰ্টিফিকেটৰ নামত 30 টকা লয় 50 টকা লয় 100 টকা লয় এইবিলাক মই ভাল নাপাওঁ আৰু সেই কাৰণে আজিৰ সভাতে মই কৈ দিছো যে ৰেচন কাৰ্ড থাকিলে কোনো গাঁওবুঢ়াৰ আমাক চাৰ্টিফিকেট নালাগে কোনো মৌজাদাৰৰ আমাক ইনকাম চাৰ্টিফিকেট নালাগে এতিয়া খুজি আছিল নেকি ইয়াতে আজিৰ পৰা আপোনালোকক নালাগে তেনেকৈ পাব ইয়াৰ পিছত ৰেচন কাৰ্ডখন থাকিলে কি লাভ হয় আপোনালোকে জানে যে প্ৰত্যেক বছৰ আমি ল'ৰা ছোৱালীক কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ এতিয়া বিনামূলীয়া এডমিশ্যন দিয়াৰ কাৰণেও কলেজে কয় যে এখন ইনকাম চাৰ্টিফিকেট লৈ আহক এতিয়া আমি কলেজবিলাকক কৈ দিছো যে ৰেচন কাৰ্ডে লাষ্ট চাৰ্টিফিকেট ইয়াৰ ওপৰত আৰু একো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে কলেজত বিনামূলীয়াকৈ এডমিশ্যন দিব এতিয়া মই আৰু এটা কথা ক'ব খুজিছো এটো নতুন ৰেচন কাৰ্ডত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক
5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে। আমি প্ৰত্যেক বছৰ প্ৰত্যেক মাহত আমি 5 কেজি চাউল বিনামূলীয়াকৈ পাম। এইবাৰ আমি যদি সকলো ঠিকে থাকে মই চেষ্টা কৰিছো যে বিনামূলীয়াকৈ নহলেও বিনামূলীয়া দিবৰ কাৰণে ইমান টকা মোৰ লগত নাই, কিন্তু বিনামূলীয়াকৈ নহলেও ৰেচন কাৰ্ডত দালি আৰু চেনি আমি সুলভ মূল্য দিয়াৰ বাবে ব্যৱস্থা ল'ম। ভাল হ'বনে বেয়া হ'ব? বেয়া হ'ব নেকি? ইমান কমকৈ কৈ আছে। ভাল হ'বনে বেয়া হ'ব? বজাৰতকৈ যদি দালি অন্তত 25 টকাও কমত দিব পাৰো, চেনি যদি বজাৰতকৈ 20 টকাতকৈ হলেও দাম কমত দিব পাৰো, ভাল হ'বনে বেয়া হ'ব? এইফালে বেয়া হ'ব নেকি কোৱা নাই? ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ডৰ লগত কিমান লাভ হ'ল এটা এটাকৈ চিন্তা কৰক। প্ৰথম ৰেচন কাৰ্ড পালো, তাৰ মানে 5 কেজি চাউল বিনামূলীয়া পালো। ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱাৰ বাবে যোগ্য হলো। তৃতীয়তে ৰেচন কাৰ্ড পালো, বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে ট্ৰিটমেণ্ট হ'ল। ৰেচন কাৰ্ড পালো, কোনো কামতে আৰু গাঁওবুঢ়া মৌজাদাৰৰ ইনকাম চাৰ্টিফিকেট নালাগে। আৰু লাষ্টত চেষ্টা কৰি আছো যে ৰেচন কাৰ্ডখনৰ জৰিয়তে দালি আৰু চেনিও যাতে কম দামত আমি কিনিব পাৰো। গতিকে এখন ৰেচন কাৰ্ডৰ জৰিয়তে আমি কিমানখিনি উপকৃত হ'ব পাৰো আপোনালোকক তাৰ মই এটা উদাহৰণ দিলো।